হে ৰাগাটো বেছি বেয়া লাগিছে নি? আজি উশাহটো ল'বলৈ অলপ বেছিয়ে কষ্ট পাইছোচোন। কি কৰিবি অ' পাই সাঁচতীয়া ধন যিকেইটা আছিলে এটাকেইটা তোৰ লগতে শেষ হ'ল। এতিয়াচোন তোৰ লগত খৰচ কৰিবলৈ পইচাই নাই। সেই বুলিনো বেমাৰী মানুহজনক আগত লৈ চাই থাকিব পাৰিনে? নালাগেও, মোৰ বেমাৰতে সকলো শেষ হ'ল। এতিয়া এই ভেটি মাটি টুকুৰা বাহিৰে মোৰ আৰু একোৱেই নাই। মই এনেকৈ এদিন শেষ হ'ম। একো কৰিব নালাগে তোমালোকে। হেৰি, এই অমংগলীয়া কথাবোৰ নক'বচোন। অ' পাই তোক আমি একো হ'বলৈ নিদিওঁ, চিন্তা নকৰিবি। হ'ব দেউতা, তই চিন্তা নকৰিবি, আমি তোক একো হ'বলৈ নিদিওঁ নহয়। বুজিছ নে কিটো ভাল গুণ্ডা এটাৰ লগত খং কৰিছোঁ আকৌ আমি দেই। আমাক মানুহক তাৰ কথা কৈ দম দিবলৈ কয়। মানুহে ভয় খাব লাগে, উল্টাই আমাকহে দম দি থৈ যায়। মই বেলেগ এটা গেং কথা জইন কৰিম বুজিছ। হয় দে, ই বৰ বেছিকৈ বজ কৰি থাকে নহয়। ইয়াক কোনোবা দিন ঠেকেচ মাৰি দিম মই। এৰা কুধেজটো সেইটো। আমি এনেকৈ যাম। ইয়াক দেখিলে নিদিয়ে নহয় পইচা। তপন এই খাই পথফলাৰ জাত বস্তু কোনে ক'ব? উফ ৰাম, এই বস্তু ক'বলৈ সময় অকণ দিব। হ'ব, আজি পইচা কিমান গোটালি? তই অকল পইচাতে যাবি। কি হ'ল, কিমান গোটালি? নাই বছ, তয়ে নাই। তই নাথাকিলে আমাক মানুহে পইচাই নিদিয়ে। তোলেহে মানুহে ভয় কৰে। সেইটোৱেই শিকিব লাগিব। হ'ব, এতিয়া কথা পাতিয়ে থাকিবিনে যাবি? বছ, এই যোৱাৰ আগতে কিবা এটা খাই যাওঁ। এনি টাইম কেৱল খাওঁ না। কিটো মই আজিৰ পৰা এইটো গেং বাদ দিলোঁ, তহঁতি যা। খং নকৰিবি, আহ। ধেমালিহে কৰিছোঁ মই, ব'ল। কথা ক'বলৈ আহে, কাম নাই। চিধা লৈ ল, চিধা লৈ লৈ। গাড়ী চলাই দিয়া। হেৰি, ভাতকেইটা খাই লওকহিচোন। হেৰি, অ' মা, হেৰি, মা চাওকচোন। কি হৈছে? হেৰি, অ' পাই কি হ'ল? মাত এটা মাতচোন, মাত এটা মাত। অ' দেউতা, দেউতা, হেৰি, দেউতা, অ' দেউতা, দেউতা। দেউতা। এই তহঁতি কথা এটা গম পাও নে? কি কথাও? তপনক কিবা এটা কৰিলে কৰ দেই। হেৰ' কি হ'লনো? কথাটো ভালকৈ ক'লেহে বুজি পাম। তপনে আগত চব বেপাৰী ধৰি আছে। আমি ৰাতিপুৱা পৰা এতিয়ালৈকে 10 টকা এটা পোৱা নাই। ইয়াক কেলা কোনোবাই দিনা মই এনেকুৱা পিটিম চাবি। ঐ ছোৱালী, তই ছোৱালী নিচিনাকৈ থাকিবি, তই ছোৱালীহে। তহঁতি ল'ৰাকেইটা হয় কিটো কৰিছ মই দেখাহে নাই যেনিবা। তইনো কেলা মাৰো কাটোকে কেলি থাক? তহঁতি মতাকেইটা হয়নো কন চা শাহুনটো কৰিছ। মই নোহোৱা হ'লে তহঁতি কোনোবাই দিনা পিটন খাই মৰিলি হয়। হ'ব, তোৰ লগত জানো আমি পাৰিম? হ'ব, তহঁতি এতিয়া এইখিনিতে আৰু লেকচাৰ মাৰি থাকিবি নে ক'ৰবাত কাম এটা কৰিবলৈ যাবি? ব'ল আজি এইফালে যাওঁ। এইফালে গ'লে কিবা লাভ হ'ব জানো? এইফালেকে বৈচোন, এইখিনি ৰৈ লেকচাৰ মাৰি থকাতকে লাগ লোকচান বাদ। ঠিক আছে ব'ল। দেখিছ হিমাশ্ৰী আজিও আহি নোলালেহি। তাকে হেপাই গিয়েক ঢুকাল বুলি আৰু সদায়তো মিলাই থাকিব নোৱাৰি। আমি আৰু মিলাই থাকিব নোৱাৰো দেই, আমাৰো ঘৰ সংসাৰ আছে নহয়। তাই যদি পইচা দিবই নোৱাৰে তাই লৈছিলে কিয়? মই নিজৰ কিস্তিটো যেনে তেনে মিলাই আনিছো আৰু মই এই চব নোৱাৰো আৰু আমিও মিলাব নোৱাৰো দেই। আমিও মিলাব নোৱাৰো দেই। নাই সদায় এনেকৈ নহ'ব দেই। ব'লক আজি চব তেহেঁতৰ ঘৰলৈকে যাওঁ। ব'লক। ঘৰত আছানে হিমাশ্ৰী? আপোনালোক আহক। তোমালোকৰ ঘৰত আমি বহিবলৈ অহা নাই নহয়। তই যে আজিও গোটলৈ নাহিলি কিয়? পাৰিলে আপোনালোকে এইবাৰ মিলাই দিব নেকি? আমি প্ৰত্যেকবাৰে এনেকে মিলাই থাকিব নোৱাৰো নহয়, আমাৰো এটা পৰিয়াল আছে। পাৰিলে এইবাৰ কিবা এটা কৰি মিলাই দিয়কচোন। তোৰ গিয়েৰহে মৰিছে, হাত ভৰি ভগা নাই নহয়। কাম কৰি ধাৰ কেইটা নেমাৰ কিয়?
হ'ব এইবাৰে তোক কিন্তু মিলাই দিছো অহাবাৰৰ পৰা তই নিজেই মিলাই দিবি পাপা চোৱা সেইটো বিহুত বজায় আকৌ অঁ হেৰা হেৰা শুনিছানে মোক তোমাৰ চাহ কাপ দিওঁতে ইমান পৰ লাগেনে হা হেৰা শুনিছানে তুমি ইমান দেৰি কৰে যে দেই আনিছো চাহ কাপটো বনাব লাগিব ন অঁ মা তোমাৰ চাহ কাপ বনাওঁতে ইমান দেৰি লাগেনে হ'ব তই দেউতাৰৰ হৈ ওকালতি কৰিব নালাগে ঘৰখনত কিমান কাম মইহে জানো হেৰি শুনকচোন কথা এটা মই আৰু এই ঘৰখনৰ কামবোৰ অকলে কৰিব নোৱাৰো আৰু কিবা এটা ব্যৱস্থা কৰক ঐ তই কথাবোৰ ভালদৰে বুজি পাইছনে এই মাৰৰ মতে মই আৰু এজনী ছোৱালী বিয়া পাতিব লাগে পাপা তোমাৰ কচোন। বিয়াত আকৌ মোক ভাল এযোৰ ড্ৰেছ লাগিব দিম মাজনী ৰাম মই মোলৈ সতিনী গোটোৱাৰ কথা কোৱা নাই কাম কৰা মানুহ এজনী চোৱা কথাহে কৈছো আৰু তোৰ লাজ লগা নাই বাপেৰৰ বিয়া কথা কবলৈ এনেই পঢ়া শুনাত অলপো মনেই নাই এইখন ঘৰত মোৰ কথাৰ কোনো গুৰুত্বই নাই পাপা মোৰ স্কুলৰ ফিজটো দিবলৈ আছিলে নহয় কেইমাহৰ দিবলৈ আছে 2 মাহমানৰ হ'ব চাগে ৰচোন 2 মাহহে আছে দিম হেৰি শুনিছেনে এফালে আহকচোন শুন তুমি অকণমান বহা মায়ে মাতিছে মই অকণমান তাৰপৰা আহোঁ দেই হেৰি শুনিছে যতীনহঁতৰ ঘৰলৈ বোলে নতুনকৈ এটা ৱাশ্বিং মেচিন আনিছে আমাৰতো পুৰণা হ'ল নহয় আমাৰ ঘৰলৈ এটা আনিব লাগিছিল দেখাক দেখি উঠিল গা কেতুৰিয়ে বোলে মোকো খা কি হ'ল উখৰাম তোমালোকৰ আকৌ আৰম্ভ হ'ল ন নাই দেখাক দেখি বস্তু লওঁতে হাতৰ পইচা নাইকিয়া হৈ গৈছে তোমাৰ খালি অকল সেইবোৰ কথাহে মই মানুহৰ আগত সৰু হৈ থাকিলেহে তুমি ভাল পোৱা মই মানুহৰ আগত সৰু হৈ থাকিব নোৱাৰো দেই খুৰাম হ'ব ৰ'বাচোন শুন যাচোন কোনোবা আহিছে খুৰী আহক কি হলো ইমান হুলস্থুল কেলে হৈছে তইহে আহ কি হ'ল তই ইমান দিনে অহা নাই যে নকবি আৰু বুজিছ গৰম বন্ধ বুলি ফুৰিবলৈ গলো পিছে তহঁতি গলি নে আমাৰ এওঁ হ'বলৈ নিব এওঁ অকল পইচাহে সাঁচিব জানে তোমাক মই নিনিয়াকেহে আছো যেন ক'ৰবাত সেইবোৰ বাদ দে থ পিছে গাঁৱৰ খবৰ কচোন বাইদেউ বাইদেউ আছেনে বাইদেউ বাইদেউ আছেনে খুৰী আপুনি আহক বহকহি মা ভিতৰত আছে মই মাতি আনোগৈ মা মা তুমি মই মানে ভিতৰত কাম এটা কৰি আছিলো কোৱাচোন কি কাৰণে আহিলা কি কম বাইদেউ মানুহজন ঢুকুৱাৰ পৰা ঘৰখন চলাবলৈ বৰ কষ্ট হৈছে
ইফালে দোকানতো ধাৰ বহুত হৈ গৈছে। নেকান্দিবা মাজনী, নেকান্দিবা। কোৱাচোন কি হৈছে? মাজনী যাচোন পানী এগিলাচ আনগৈ খুৰী লৈ। দোকানতো ধাৰ বহুত হৈ গৈছে আৰু নিদিয়ে। ইপিনে গোটতো পইচা বহু কেইটকা দিবলৈ আছে। খুৰী আপুনি নাকান্দিবচোন। তুমি কোৱাচোন কিদৰে তোমাক উপকাৰ কৰিব পাৰোঁ? বাইদেউ, মোক এটা কামৰ বহুত প্ৰয়োজন হৈছে। যদি আপোনালোকৰ ঘৰত মোক কাম এটা দিয়ে, মোৰ লগতে মোৰ পৰিয়ালৰো বহুত উপকাৰ হ'ব। ৰ'বাচোন, মই দেউতাকৰ লগতো কথাষাৰ আলোচনা কৰি লওঁ। যাচোন মাজনী, দেউতাৰক মাতি দেগৈ। দেউতা, অ' দেউতা। কোৱাচোন। বহা বহা বহা। কি আছিলে কোৱাচোন। শুনাচোন, এওঁ বৰ বিপদত পৰিছে। হয় দাদা, মানুহজন ঢুকুৱাৰ পৰা চলিবলৈ বৰ কষ্ট হৈছে। পইচাও বহুত ধাৰ হৈ গৈছে। পাৰিলে কিবা এটা কাম যোগাৰ কৰি দিয়কচোন। মইনো তোমাক এতিয়া কি কাম দিম হয়নে? হেৰি ৰ'বচোন, এইফালে আহকচোন কিবা অলপমান। কবা? ঠিক আছে ব'লা। কি আছিলে কোৱাচোন। আমাক মানে কাম কৰা মানুহ এজনী আমি বিচাৰিয়ে আছিলোঁ। মানুহজনী দেখাত কিন্তু বেয়া নহয়। তাইক আমিয়ে ৰাখি লওঁ নহ'লে। জানো পাই, নজনা নুশুনা মানুহ এগৰাকীক এনেদৰে ঘৰখনত কেনেকে ৰাখিবা কোৱাচোন তুমি। একো নহয় পাপা, মাজনী? খুৰীজনী ভাল। জানো পাই, তোমালোকে বিচাৰ বিবেচনা কৰি যি কৰা কৰা। মই আহিলো দেই। বলচোন আমি যাওঁ। হিমাশ্ৰী, আজিৰ পৰা তেনেহ'লে তুমি আমাৰ ঘৰতে মোক অলপ কামত সহায় কৰি দিবা। ধন্যবাদ বাইদেউ, আপোনালোকক বহুত বহুত ধন্যবাদ। আপোনালোকৰ এই উপকাৰৰ কথা মই কেতিয়াও নাপাহৰোঁ। ৰ'বচোন খুৰী। লওক খুৰী। লোৱা। ঠিক আছে বাইদেউ, মই কাইলৈৰ পৰা আহিম। ঠিক আছে, আহিবা। দোকানখনত বাকী সময়তে মোৰ অৱস্থা বেয়া হ'ব ধৰিছে। যিহে দেখিছোঁ দোকান বন্ধই কৰিব লাগিব। পিতাই ইমান আশা কৰি দোকানখন খুলি দিছিলে, এতিয়া তলাহে ওলোমাব লাগিব আৰু। এই ৰাতিপুৱাই দেখোন দোকান খুলি বেলেগে হৰি নাম লয়। তই দেখোন বলকণিতহে লাগিছ। হেই নকবি আৰু বুজিছ, মানুহে বস্তুবোৰ নিয়তে নিয়ে, কিন্তু সময়ত পইচাহে দিব পাহৰে। মোৰতো কিন্তু চিন্তা কৰিব নালাগে, মই সময়ত দিয়াটো দিম। তইও একেই। মই কিবা পলাই গৈছো নেকি? তইও দিমকে 6 মাহ পাৰ হৈ গ'ল, আজিলৈকে কিন্তু তই পইচাটোহে নিদিলি। পাবি। যা আজি পইচা কথা ক'লো ন, আজি তইও পলালি। তই মোক বাকীকে বস্তু কেইটামান দেচোন। তই বেয়া নাপাবি। তোক মই বাকীকে বস্তু দিব নোৱাৰিম, আগতো তই বহুত বাকী আছে। তই চিন্তা নকৰিবি, তোৰ পইচা কেইটা মই সোনকালেই ঘূৰাই দিম। তইনো এতিয়া ক'ৰ পৰা ঘূৰাই দিবি? মই যতীনদাৰ ঘৰত কাম এটাৰ ব্যৱস্থা কৰিছোঁ। অহা মাহত পইচা কেইটকা পালে মই ধাৰ মাৰি দিম। মোক বস্তু কেইটামান দেচোন এতিয়া। হ'ব, তোক মই বাৰু এতিয়া বস্তু কেইটামান দিছোঁ। কেনেকুৱা হৈছে, ইমান লেতেৰা, আমনি লাগি গৈছেগে সাৰোতে। কি হ'ল? তই অকলে ভুভ হৈ আছ যে? তইহে। এই দেখিছনে চোতালখনৰ অৱস্থা কি হৈছে? এটা মানুহ বিচাৰি পোৱা নাই, গম পাৱনে চোতালখন চফা কৰিবলৈ? তই পিছে ক'ত যাৱ? তই এইবিলাকত লাগি আছ। মই যিটো নিউজ লৈ আহিছোঁ তই শুনিলেই পাগল হবি। কিনো নিউজ লৈ আহিছিলি ইমান ডাঙৰ? গম পাৱ, ৰেখাই হেনো ঘৰত কাম কৰা মানুহ এজনী ৰাখিছে। তাই ফুটনি আৰু একোপ চাৰিলেহে। হয় নি? কাক ৰাখিছে? কেলে আমাৰ গাঁৱৰ হিমাশ্ৰী যে। হিমাশ্ৰী? ক'ৰ হিমাশ্ৰী? কেলে আমাৰ গাঁৱৰ বিধৱাজনী যে, তাইক আনি ঘৰত ৰাখি লৈছেহি। হয় নি? ভালেই হ'ব দে তেতিয়াহ'লে, চবৰে কাৰণে ভাল হ'ব।
পিছে হ'ব দে তই ৰ মই দোকানৰ পৰা হ'ব আহোঁগে। যা, মই একেবাৰে চোতালখন সাৰি আজৰি হৈ লওঁ অ দেই। হ'ব দে যা। আহিছো। ঐ পইচা দে, পইচা বিচাৰিছে। ৱাও, তহঁতৰ বছনো কোনটো? মাতচোন মাত। আও তেজপুৰতো এতিয়ালৈকে গাড়ীৰ পৰা নামিয়ে অহা নাই। যাচোন যা, সেইটোক লৈ আগে যা। ঐ সোধেছো এণ্টি চোৱা। এই কথা কিছুমান বুজি নাপাওঁ নেকি? মোৰ নাম তপন। মই গাড়ী থকা নাই ভাওনাৰ বচন। 400 টকা এটা উলিয়াই দে। দে দে। বা তাই ডাইলগ চা। ৰ আহিছো ৰ। অঁ ৰ'ব ৰ'ব সেই দিবহি অ' দিবহি ৰ। বচাব লাগে নে দৌৰিব লাগে? আমি যিমান পাইছো বচাইছো আৰু ন। পলক 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 আই ঐ কি বিলাই অ'। চালা এতিয়া পলালি, পইচা লাগে তহঁতক। ৰ হিমাশ্ৰী, দাদা কওকচোন। তোমাৰ শাহু মায়েকাৰ স্বাস্থ্য কেনেকুৱা বাৰু? এতিয়া ভালেই, কিন্তু মাজে মাজে গাটো বেয়া হৈ থাকে। হয় নেকি? হিমাশ্ৰী, অঁ বাইদেউ। এটা কাম কৰা নহ'লে তোমাৰ মাৰাক চহৰৰ ডাক্তৰক এবাৰ দেখাই চোৱা। অঁ খুৰী, এবাৰ চহৰত দেখাই অহাটো ভাল হ'ব। ময়ো কথাটো নভবা নহয়, কিন্তু পইচাৰ অভাৱৰ বাবেহে থমকি ৰ'ব লগা হয়। এটা কাম কৰিবা, পইচা পাতি কেতিয়াবা প্ৰয়োজন হ'লে আমাক ক'বা। হয় হয়। আমাক ক'বা। অকণমান ষ্টপ কৰক। আপুনি যে এনেকুৱাকৈ যে খোজকাঢ়ি আহিছে, এতিয়া এই ৰাস্তাৰ টেক্সটো কোনে দিব? কিহৰ টেক্স দিব লাগে? না আপুনি যে খোজকাঢ়ি আহিছে সেইটোতো টেক্সটো লাগিব। খোজকাঢ়ি আহিছো, কিহৰ টেক্স? তুমি কোন ওলাইছা ইয়াত? সেই কি কথা ক'ব আহিছে তপন? গুণ্ডা বডি চাওক না, দিয়ক 5000 টকা দিয়ক, তেতিয়াহে এইফালেদি যাব পাৰিব। কি 5000 লাগে? ৰহ দিয়ক। দেখিছ ইয়াৰ পৰা গলি নে? আইতা, তোমাৰ গাটো বেছি বেয়া লাগিছে নেকি? চিন্তা নকৰিবা, মা আহিব এতিয়া। ৰ'ব পাই, আজি গাটো দেখোন বেছি বেয়া লাগিছে। আজি বেছি বেয়া গাটো। মা, আজি গাটো কেনেকুৱা? আজি গাটো বেয়া অ', একদম বেয়া। চিন্তা নকৰিব মা, মই যতীন দাহঁতৰ ঘৰত আপোনাৰ গা বেয়া কথাটো কৈছিলোঁ। তেওঁলোকে আপোনাক এবাৰ চহৰত দেখাই আহিবলৈ কৈছে। মানুহে ক'লে জানো হ'ব? তই ঘৰখন কেনেকৈ চলাই আছ মই জানো। ইমানবোৰ পইচা তই কেনেকৈ খৰচ কৰিবি? ক'ৰ পৰা উলিয়াবি তই? হ'ব আইতা, তুমি চিন্তা নকৰিবাচোন, কিবা এটা কৰিব লাগিব। ঐ ৰচোন ৰ, তহঁতি যে আংবাং কথাবোৰ পাতি আছ, ডাঙৰ কথাটো গম পাৱ নাই? কি কথানো? আইঅ, আমাৰ যে হিমাশ্ৰী, আগৰ যিজনী মানুহে গোটৰ ধাৰ মাৰিব পৰা নাছিলে, এতিয়া গোটৰ ধাৰ বাদেই দে, গোটেই কাম কৰি আছে। কেলে তাই যতীন দাৰ ঘৰত কাম কৰিছে নহয়, সেইকাৰণে চলাব পাৰিছে আকৌ। থ মানুহৰ ঘৰত কাম কৰি তাই ইমান চলাব নোৱাৰে। তাই নিশ্চয় কিবা 2 নম্বৰী কাম কৰিছে। হয় হয়, কথাটো আমিও নভবা নহয়। তাইনো নহ'লে ঘৰটো ইমান ধুনীয়াকৈ চলাব পাৰেনে? চবৰে ভালেই হৈছে দে। ভালেই হৈছে। ভালেই হৈছে। ভালেই হৈছে। মা, পানীকণ খাই লওকচোন। ঐ
তই আৰু আমাক কাইলৈৰ পৰা কাম কৰি খুৱাব নালাগে। গাঁৱৰ মানুহে ঢেৰ বদনাম গাইছে। তই যি খুৱালি আৰু তই গাঁৱত কাম কৰি আমাক খুৱাব নালাগে আৰু আই। নালাগে খুৱাব আৰু আই। কোনে উলিয়াইছে মা? কি উলিয়াইছে মোৰ কথা? সৈন্য মানুহ এজনে খবৰ ল'বলৈ আহি তোৰ কথা ঢেৰ ক'লে। মই শুনি বেয়া পালোঁ, সেইকাৰণে তোক যাবলৈ মানা কৰিছোঁ। মইতো একো বেয়া কাম কৰিবলৈ যোৱা নাই। ঘৰখন চলাবলগীয়া হোৱাৰ বাবেহে গৈছোঁ। এটা কথা কি জান, আত্মসন্মানতকৈ নালাগে আই। আমি নোখোৱাকৈয়ে থাকিম। তই আৰু লোকৰ ঘৰত কাম কৰিবলৈ যাব নালাগে। হয় মা, আইতাই ঠিকেই কৈছে। বেলেগৰ মুখৰ পৰাতো আমি তোমাৰ বদনাম শুনি থাকিব নোৱাৰোঁ। হৰেণ, কথা এটা গম পাইছ নাই? এই চাইকেলখন আৰু কিমান চলাই থাকিম। ভাবিছোঁ এইবাৰ গাড়ী এখনকে কিনো নেকি। ভালে ভাবিছ, গম পাইছ? পাৰিলে অলপ ডাঙৰ গাড়ী এখন কিনিবি, ভাল হ'ব। কথাটো ময়ো নভবা নহয়। ল'ম যেতিয়া বাপেকে মস্ত গাড়ী এখনকে লৈ ল'ম। হেৰি কচোন, বস্তু কেইটামান দেচোন, একেবাৰে সেইটো পিছতে মিলাই দিম আৰু। আকৌ বোলে তই ডাঙৰ গাড়ী কিন? এতিয়া আকৌ তোক বস্তু বাকীকে লাগেনে? সেইকেইটা পইচা খৰচ কৰি দিব নোৱাৰি নহয়। গাড়ী নল'ম জানো? তই বেয়া নাপাবি তোক মই বাকী দিব নোৱাৰোঁ। এতিয়া সেইটোহে হ'ল। হ'ব যা, নালাগে তোৰ বাকী। ফুটনিটোৱে কাম নহ'ল। তাৰ ফুটনিটো চা, 650 টকা দিবলৈ আজিলৈকে তোৰ 6 মাহ হ'ল। আজিলৈকে তই পইচা দিয়া নাই। এতিয়া তই গাড়ী কিন, ফুটনি নিদিবি। হৰেণ, হৰেণ, কি হ'ল? তই বৰ বকবকাই আছ। নকবি আৰু নব, বুজিছ? এটা 650 টকা তাহানি দিনতে বাকী কৰিলে, আজিলৈকে বাকীটো দিয়ে নাই। সি আকৌ ডাঙৰ গাড়ী কিনে বোলে। পিছে তোক আমাৰ হিমাশ্ৰীয়ে পইচাটো দিলেনে নাই? দিছে নব, কম কমকৈ হ'লেও তাই পইচাকেইটা দিছে। দিব। তাই ইচ্ছা কৰিলে গোটেইকেইটা পইচা দিব পৰা হৈ আছে। মানে? হ'ব, পাছত চব গম পাবি। এতিয়া মোক বস্তু কেইটামান দেচোন। ৰাম, তহঁতৰ ঘৰটো ইমান গৰম, কেনেকে আছ হয়? AC এটা লগাই নলওঁ কেলে? আমাৰেও AC লগাব। হেৰা, তোমালোকে কেনেকে জানিবা? কেনেকে মই ঘৰখন চলাই আছো মইহে জানো। যতীনেনো ইমানবোৰ কেনেকৈ কৰিছে? হ'ব, তহঁতে আকৌ সেইটোতে কাজিয়া লাগিব নালাগে। মই আকৌ ইয়াত কাজিয়া লগাবলৈ অহা নাই পাই। হেই, হ'ব ৰ তই অকণমান, মই চাহ বনাওঁগৈ বহ। হ'ব যা। আইতা কি হৈছে তোমাৰ? আইতা, মা, চোৱাইছো নাহা। আইতা কিবা এটা হৈছে। মা, আইতা! তহঁতি কথা এটা গম পোৱা নাই? তপনৰ সেইদিনাখন হৰিণৰ দোকানত মাৰিলে নহয় কেলা। হৰিণৰ দোকানত গৰু পিটন খালে নহয়। সেই কথাটো ময়ো নুশুনা নহয়। এনেও তাৰ দিনক দিনে উৎপাতটো বাঢ়ি গৈছে। ই কাহানি বা মোৰ হাতত মাৰ খাই মই বচাই থাক। ছোৱালী, তইনো অনবৰতে মাৰো কাটো কেলে থাক? ছোৱালী, কেতিয়াবা তোৰ লগত লাগি আমিও জেললৈ যাব লাগিব। হয়তো আহিলে চা। আহিলে। এইটো নাইকিয়াই হ'ল। হ'ব দিয়কচোন। ইয়াতে তহঁতে কি কৰি আছা? তোকনো কেলে লাগে? ৰাম বছ, আপোনাকচোন দম দি দিলে। বছ কিবা এটা কৰক। তহঁতে এইটো 5 মিনিটমান ৰৈ লচোন। ৰাম বছ, এহেঁতক মাৰনহে সোধ। বছ, মাৰ কি চাই আছ? মোৰ খংটো উঠা নাই। মাৰ এডাল মাৰ। চিপছ অকণ দে। মা, বৰ ভোক লাগিছে বৰ ভোক লাগিছে মা, কি হ'ল? দেহা,
অ' দেহা দেহা অ' দেহা দেহা এইদৰে হিমাশ্ৰীয়ে ঘৰৰ সকলোকে অকালতে হেৰুৱাই মানসিকভাৱে ভাগি পৰে আৰু তাৰ পিছৰ কাহিনী এয়া। আপোনালোকে এটা কথা লক্ষ্য কৰিছে নাই বাৰু? গাঁওখনত দিনক দিনে যি টি ঘটনা সংঘটিত হৈ থাকিব ধৰিছে। সেইটো কথা একচুৱেলি ময়ো নভবা নহয়। এইবোৰ অঘটন নহয় বুজিছ, কোনোবাই কৰা কামহে অ'। মানে কি কলি ককাইদেউ, কথাটো ভালকে বুজাই কচোন। এইবিলাক আৰু কোনো নহয় বুজিছ, এইবোৰ আমাৰ গাঁৱৰ বিধৱা সেই হিমাশ্ৰীৰ কাম। সেইবিলাক অদৰকাৰী কথা নকবি অ'। তই এইবিলাক নহয় বুলি কিন্তু নকবি আকৌ, গাঁৱত কিন্তু তাইৰ কথা ওলাইছে। হেৰৌ কি জানিবি, তাই বিয়া হোৱাৰ পাছতে তাই প্ৰথমতে গিৰিয়েকৰ মূৰটো খালে, তাৰ পাছত শাহুৱেকৰ, তাৰপিছত তাই ল'ৰাটোৰ মূৰটো খালে। অ' বুজিলো, তাই গাঁওখন ধ্বংস কৰিম বুলি ভাবিছে। তহঁতি এই অন্ধবিশ্বাসৰ কথাবোৰ নকবি বুজিছ। তহঁতি জানো দেখিছিলি? তই দেখা কথা কৈছ। সেইদিনা মই বুজিছ নাই, ৰাতি আহি থাকোঁতে তাই আগফালে চুলি কোচা মেলি লৈ লেম এটা হাতত লৈ কিবা কিবি কৰি আছে নহয়। অঁ তো, সেইদিনা মই ৰাতি দোকানখন বন্ধ কৰি যাওঁতে তাই কান্দি থকা শুনিছিলোঁ। আমি এনেকৈ গাঁওখন ধ্বংস হ'ব দিব নোৱাৰোঁ। এতিয়া নহ'লে যাওঁ ব'ল, এপাক চাই আহোঁগৈ। ব'ল ব'ল ব'ল। আহ 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 চা দেখিছ কেনেকুৱা চিঞৰিছে, কেনেকৈ আছে চা না। সদায় সন্ধ্যা লগাৰ লগে লগে তাই এই কামটো কৰিবই। এনেকৈ থাকিলে নহ'ব বুজিছনে। আমি সোনকালে কথাটো ৰাইজক জনোৱাহে ভাল হ'ব। হয় হ'ব, ব'ল 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 ব'ল। সকলোবোৰ ওলাই, গাঁৱত ডাইনী ওলাইছে। ব'ল 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 ব'ল। ডাইনী ওলাইছে, ডাইনী ওলাইছে। গাঁৱত ডাইনী ওলাইছে। ব'ল 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 ব'ল। আহক। বেয়া হৈছে নহয় গাঁওখন। গাঁৱৰ পৰা একেবাৰে উলিয়াই দিব লাগে। জ্বলাই দিম ঘৰটো, অতি শিক্ষা জ্বলাই দিয়াই ভাল হ'ব। জ্বলাই দিওঁ ব'ল। ব'ল জ্বলাই দিওঁগে ব'ল। এইদৰে অন্ধবিশ্বাসৰ কবলত পৰি শেষ হৈ গ'ল এখন ঘৰ, কেইবাটাও জীৱন। ইয়াৰ দ্বাৰাই আমি সকলোকে জনাব বিচাৰোঁ যে আজিৰ এই বিজ্ঞান প্ৰযুক্তিৰ যুগত অন্ধবিশ্বাসৰ কবলত পৰি এনেকুৱা ঘটনা যাতে আৰু ক'তো পুনৰাবৃত্তি নহয়, তাৰেই কামনা কৰিছোঁ।